টিংখাঙৰ ৰাজগড়ত CPIৰ প্ৰতিবাদ কাজিৰঙাত 5 ষ্টাৰ হোটেল নিৰ্মাণৰ নামত খিলঞ্জীয়া আদিবাসী লোকক উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভূমি অধিকাৰ আন্দোলনৰ নেতা প্ৰণৱ দলে অমিত নাগ আদিত্য চন্দ্ৰ ৰাভা আৰু আন সতীৰ্থসকলক বিনা চৰ্তে মুক্তিৰ দাবীত আজি টিংখাঙৰ ৰাজগড়ৰ শ্বহীদ বেদী তিনিআলি CPI দলে বৃহস্পতিবাৰে সন্ধিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদিবাসী মহিলা চৰণ চুই মাটি পট্টা প্ৰদানৰ কথা কোৱাৰ বিপৰীতে বাস্তৱত কাজিৰঙাত হায়াত গোষ্ঠীৰ 5 ষ্টাৰ হোটেল বনোৱাৰ নামত যুগ যুগ ধৰি বসবাস কৰি অহা আদিবাসী ৰাইজক উচ্ছেদক ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে CPIয়ে। এই অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ বাবে প্ৰণৱ দলে আৰু আদিত্য ৰাভাকে ধৰি কেইবাজনো যুৱকক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5 ষ্টাৰ হোটেল হলে পৰ্যটকৰ পৰা ৰাজহ বৃদ্ধি পাব বুলি কৰা মন্তব্যকো তীব্ৰ সমালোচনা কৰে প্ৰতিবাদ কৰি। মেঘালয়ৰ চেৰাপুঞ্জী বা মৌচিৰ নামত 5 ষ্টাৰ হোটেল নথকাকৈয়ে বছৰি 100 কোটি টকাৰ ৰাজহ উপাৰ্জন কৰাৰ প্ৰসংগ টানি আনি নেতাজনে অসমত ইকো টুৰিজিমৰ ওপৰতহে গুৰুত্ব দিয়াৰ দাবী জনায়। গ্ৰেপ্তাৰ হোৱা নেতাসকলক শীঘ্ৰে মুকলি কৰি দিবলৈ জনায় প্ৰতিবাদকাৰীসকলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপোনালোকে সকলোৱে গম পায় যে আদিবাসী মহিলাৰ চৰণ চুই পেলাই তেওঁ মাটিৰ পট্টা প্ৰদান কৰিছিল আৰু বিজেপি চৰকাৰে কৈছিল যে আমি আদিবাসীসকলক মাটিৰ অধিকাৰ দিম। এতিয়া মাটিৰ অধিকাৰ দিম বুলি কৈ কাজিৰঙাত হায়াত গোষ্ঠীৰ 5 ষ্টাৰ হোটেল বনোৱাৰ নামত বহু যুগৰ পৰা দখল কৰি থকা আদিবাসী ৰাইজৰ মাটি, সেই মাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰাই নহয়, যেতিয়া সেই তেওঁলোকৰ হৈ যোনে মাত পাতিছে প্ৰণৱ দলেহঁতক তেওঁলোকক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। আমি CPI দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বিজেপি চৰকাৰে অসমত জাতি মাটি ভীতি ৰক্ষাৰ কথা কৈ খিলঞ্জীয়াক মাটিৰ অধিকাৰ প্ৰদান কৰিম বুলি কৈ বৰদুৱাৰৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি কাজিৰঙাৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমতে খিলঞ্জীয়া মানুহক মাটিৰ পৰা উচ্ছেদ কৰিছে। আৰু সেই উচ্ছেদৰ বিৰুদ্ধে যেতিয়া মানুহে প্ৰতিবাদ কৰিছে, প্ৰণৱ দলে আদিত্য ৰাভা অমিত নাগকে আদি কৰি বহু যুৱকক তেওঁলোকে বিনা অভিযোগত গ্ৰেপ্তাৰ কৰিছে। গতিকে আমি এই প্ৰতিবাদৰ যোগেদি সকলো যি গ্ৰেপ্তাৰ কৰা যুৱক তেওঁলোকক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী জনাইছোঁ আৰু আমি বিজেপি চৰকাৰক সকীয়াই দিওঁ যে জুইৰ লগত খেলা কৰিব নালাগে। কালি হিমন্ত বিশ্ব শৰ্মাই এটা অদ্ভুত কথা কৈছে। তেওঁ কৈ আছে যে 5 ষ্টাৰ হোটেল হ'লে বোলে চাফাৰী পৰা মানুহবিলাকৰ পইচা বাঢ়িব। কিন্তু আমি গম পাইছোঁ যে মেঘালয়ত কোনো তেনেকুৱা তেওঁলোকে চেৰাপুঞ্জী বা মৌচিনৰামত 5 ষ্টাৰ হোটেল বনোৱা নাই, কিন্তু তেওঁলোকে 100 কোটি টকা পায় এটা বছৰত পৰ্যটকৰ পৰা, আৰু অসমে পায় মাত্ৰ 8 পৰা 10 কোটি টকা। গতিকে ইকো টুৰিজিম যিটো আছে সেই ইকো টুৰিজিম বঢ়াব লাগে। 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰি আদিবাসীৰ মাটি লুট কৰি পেলাই পৰ্যটক বঢ়াব পৰা নাযাব। আমাৰ প্ৰকৃতি থাকিব লাগিব, প্ৰকৃতি সুৰক্ষিত হৈ থাকিব লাগিব, আমাৰ ৰাইজ থাকিব লাগিব, তেতিয়া আমাৰ পৰ্যটকো বাঢ়িব। গতিকে আমি প্ৰকৃতি ধ্বংস কৰা, কাজিৰঙা ধ্বংস কৰাৰ এই যিটো ষড়যন্ত্ৰ বিজেপিৰ, সেই ষড়যন্ত্ৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ হঠাকাৰী তেওঁলোকে কাম বন্ধ কৰিব লাগে। আৰু যিকেইজন তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আমাৰ যুৱকক প্ৰণৱ দলকে ধৰি আদিত্য ৰাভাকে ধৰি সকলোকে বিনা চৰ্তে মুক্তি দিব লাগে।